মই কিছু বছৰ আগত বিজেপিত যোগদান কৰিছিলোঁ বিজেপিত কাম কৰিম বুলি ভালকৈ নিজৰ ফালৰ পৰা মই চেষ্টাও কৰিছিলোঁ মানে নিজকে বিজেপিকৰণ কৰিবৰ কাৰণে বিজেপি হিচাপে মানে নিজকে মানে আগবঢ়াই লৈ যাম কামবিলাক কৰিম বুলি মই চেষ্টা কৰিলোঁ কিন্তু মই নিজকে এডজাষ্ট কৰিব পৰা নাই পাৰ্টিটোত কাৰণ পিছত মই চিন্তা কৰিলোঁ যে মানে হয়তো মই বহুত বছৰ কংগ্ৰেছত থকাৰ কাৰণে কাৰণ দুটা পাৰ্টি অপোজিট আইডিঅলজি যিকোনো পাৰ্টি এটাত বহুত বছৰ থাকিলে তাৰ অপোজিট আইডিঅলজিত মানে এডজাষ্ট কৰিবলৈ অলপ প্ৰব্লেম হয় তো এতিয়া মই ইমান বছৰ মানে 25-30 বছৰ কংগ্ৰেছৰ কাৰণে কাম কৰাৰ পিছত মানে পটককৈ নিজকে মানে বিজেপি হিচাপে মানে ঢাল খুৱাবলৈ মোৰ কাৰণে দিগদাৰ হৈ গৈছে মই চেষ্টা কৰিলোঁ নোৱাৰিছোঁ মানে তো নোৱাৰিছোঁ যেতিয়া যিটো বস্তু নোৱাৰি সেইটো জোৰ জুলুম মানে থাকিও লাভ নাই মই নাভাবোঁ মানে এনে কাগজে কলমে বিজেপি হৈ থকাতকৈ নথকাই ভাল মই সেইটো কাৰণে বোলো নাই এৰি দিওঁ মোৰ কোনো মানে আখেজ নাই বিজেপি কিবা পাইছোঁ নাই পোৱা সেইবিলাক কোনো কথা নাই যোগদান কৰিলে আপুনি ক'ৰবাত খেলিব লাগিব তেনেকুৱা কথা নহয় মানুহ এটা ইচ্ছা থাকে আপুনি যদি সুবিধা পায় আগবাঢ়িবলৈ সেইটো বাৰু আপোনাৰ ইচ্ছা এটা থাকিব কিন্তু সেইটো পিছৰ কথা মই যদি আগৰ মোৰ দলটোত যদি মই উভতি যাওঁ সেই দলটোত মই যাতে মানে কাম কৰিবলৈ সুযোগ যিটো নেকি মই বিজেপিত থাকি মই মানে অনুভৱ কৰিছিলোঁ মানে মই ৰাইজৰ পৰা অলপ ক'ৰবাত মানে অকণ আঁতৰি অহা নিচিনাই হ'ল মানে মই বোলো নাই ইয়াত থাকিলে অন্ততঃ মই ৰাইজৰ লগত থাকিব পাৰিম ৰাইজৰ লগত থাকিব পাৰিম মানে ৰাইজৰ কাৰণে কিবা এটা মাতিবলৈ মই সুযোগ পাম বিজেপিয়ে মাটিৰ পাত্তা দিব লৈছে মজুৰি বঢ়াব কিমান টকা কেইটকা বঢ়াই মই নাজানো আমি মজুৰিৰ কাৰণে আন্দোলন কৰিছিলোঁ 5 বছৰ আগত 350 টকা বিচাৰি 5 বছৰ শেষ হৈ গ'ল এতিয়াও 350 টকা হোৱা নাই আৰু হলেও মই হেতুত সন্তুষ্ট নহয় আমি যেটো 5 বছৰ আগত বিচাৰিছিলোঁ আপুনি 5 বছৰ পিছত যদি দিয়ে তেনেহলে মই সন্তুষ্ট নহয় আমি সেই সময়ত বিচাৰিছিলোঁ চৰকাৰে আমাৰ শ্ৰমিক সংগঠনৰ লগত ছাত্ৰ সংগঠনৰ লগত ইমানবাৰ আলোচনা কৰিলে ইমানবাৰ আমি মাটি এনেকুৱা দিম তেনেকুৱা দিম ইমান বিঘা দিম ইমান পৰিয়ালক দিম ইমানবাৰ ক'লে সিসিপিয়ে মালিক সংগঠনৰ লগত কি আলোচনাই নকৰিলে নেকি তেওঁলোকৰ ষ্টেটমেন্ট চাই তেওঁলোকৰ মানে এইটো চাই মোৰ এতিয়া সন্দেহ হৈছে তেওঁলোকৰ লগত আলোচনাই নহল নেকি তেওঁলোকৰ যদি কেছ দি দিয়ে তেতিয়া মাটিৰ পট্টা আপোনাৰ বন্ধ হৈ যাব আৰু একটো আপুনি দিবলৈ আপোনাৰ ইচ্ছা নাছিল আমি যুজাৰ কাৰণে আপুনি বাধ্য হৈছে আৰু তাৰ উপৰি আহি গ'ল এতিয়া মালিক পক্ষ তেওঁলোকে আপত্তি মানে তেওঁলোকে এতিয়া দৰখাই আছে এই কি কথা এক কথা মাটি পাব হেতুটো ইমান আপত্তি আমিতো 50 বিঘা বিচৰা নাই আমিতো মানে এই এক কথা ডেৰ কথা দু কথাই বিচাৰিছোঁ